নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। মিয়া মুছলমানে টোপনি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া খাওঁতে শুওঁতে উঠোতে বহুতে মাথো মিয়াৰ ভূতে খেলি ফুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আচলতে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকাৰে পৰা বিজেপিলৈ অহালৈকে সকলো সময়তে মিয়া মুছলমানৰ গৰিষ্ঠ সংখ্যক হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনতেই আছিল। কিন্তু বিজেপিত এণ্ট্ৰি মাৰিয়ে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই মিয়া আৰু মুছলমানক যেনেদৰে অস্পৃশ্য বস্তুৰ দৰে গণ্য কৰিবলৈ ল'লে, ইয়েই কাল হ'ল। সৰ্বধৰ্মৰ ৰাইজৰ আশীষেৰে শাসনৰ গাদীত বহা হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী দিনসমূহত শাসকৰ ক্ষমতাৰে মুছলমানক লতিঘটি কৰি বিশেষকৈ দৰিদ্ৰ শ্ৰমজীৱী মিয়াসকলক ইচ্ছানুসৰি লঠিয়াই মৰিয়াই বাংলাদেশী সজাই যেনেদৰে আচৰণ কৰাত নামি পৰিল, ইয়েই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উত্থানৰ গ্ৰাফডালক হুৰাহুৰে তললৈ নমাই আনিলে। অসমত এইবাৰ যেতিয়া চেঞ্চাছ হ'ব, চেঞ্চাছৰ যেতিয়া ৰিজাল্ট ওলাব, মোৰ কথা যে আপোনালোকে লিখি ৰাখিব, সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'ব। যদি প্ৰজেকশ্যন কৰে, যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব, অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। আৰু এইটো অসমৰ এটা বাস্তৱ সত্য। সেইকাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ, কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, যোৱা 5টা বছৰ আমি কাম কৰিছোঁ। অহা বিধানসভাতো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিছে। আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন, কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব। যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন, আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন। যি নহওক, এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে, ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব। আৰু এতিয়া দেখিছে মিয়া মুছলমানৰ জনসংখ্যা 38% বৃদ্ধি পাব ধৰিছে। গতিকে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দাহৰণৰ একমাত্ৰ কাৰণ মিয়া মুছলমান হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভালদৰে বুজি উঠিছে মিয়াই এদিন তেওঁক গাদীৰ পৰা নমাব। মিয়াই সপোন পূৰণ হ'বলৈ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ। অসমত মিয়া মুছলমানৰ জনসংখ্যা 38% বৃদ্ধিৰ সম্ভাৱনা। মিয়া মুছলমানক ৰুধিবলৈ বিধানসভাত নতুন বিধেয়ক উত্থাপন কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক সম্বোধন কৰি কয় যে ৰাজ্যখনত বৃদ্ধি পাইছে মিয়া মুছলমানৰ জনসংখ্যা। আগন্তুক সময়ত তেওঁলোক অসমখনত এক শক্তিশালী জনগোষ্ঠী হিচাপে পৰিগণিত হ'ব। সলনি হ'বলৈ গৈ আছে অসমৰ জনগাঁথনি। পুনৰবাৰ এই কথাই প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আগন্তুক লোকপিয়লত তেওঁলোকৰ জনসংখ্যাৰ হাৰ প্ৰায় 38% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী শৰ্মাই কয়, এইবাৰ যেতিয়া লোকপিয়ল হ'ব আৰু ফলাফল আহিব, তেতিয়া দেখা পাব যে মিয়া জনগোষ্ঠীৰ শতকৰা হাৰ 38% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰু যদি কোনো পৰিসংখ্যা বিভাগে প্ৰজেকশ্যন কৰে, তেন্তে তেওঁলোক অসমৰ সৰ্ববৃহৎ সম্প্ৰদায় হ'বলৈ গৈ আছে। সেয়াই সত্য। তেওঁ শংকা প্ৰকাশ কৰি কয় যে অসমৰ খিলঞ্জীয়া জনসাধাৰণে মিয়া মুছলমানক হেঁচাতে ৰাখিলেহে সুৰক্ষিত হৈ থাকিব। লগতে খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰে বিধানসভাত দুখন নতুন বিধেয়ক উত্থাপন কৰাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰী শৰ্মাই। অৱশ্যে বিধেয়ক কেইখনৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চৰকাৰে চলাই থকা উচ্ছেদ অভিযানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, গোৱালপাৰা আৰু বিহালীত ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি কৰা হৈছে। আমি কোনো কাম বন্ধ কৰা নাই। অবৈধ বেদখল মুক্ত কৰাৰ অভিযান অব্যাহত থাকিব, এইদৰে কয় মুখ্যমন্ত্ৰীয়ে। মুঠতে 2050লৈ মুখ্যমন্ত্ৰী হৈ থাকিম বুলি সপোন দেখা হিমন্ত বিশ্ব শৰ্মাৰ আশাত যে চেঁচা পানী পৰিছে, ই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যতে স্পষ্ট হৈ উঠিছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।